ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টিৰ গুৰুত্বপূৰ্ণ জিলা কাৰ্যনিৰ্বাহক সভা আজি আমাৰ 10টা মণ্ডল বা 10টা পৰিষদীয় যি সমষ্টি তাৰ প্ৰমুখ কাৰ্যকৰ্তাসকলৰ উপস্থিতিত আমাৰ সম্পন্ন হৈছে। আমাৰ দলটোৱে আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে অসমৰ সকলো স্থানতে সাংগঠনিক ভেটিটো আৰু অধিক সুদৃঢ় কৰাৰ বাবে বুথে বুথে আমি আমাৰ সংগঠন আৰু ৰাইজৰ লগত এটা সম্পৰ্ক অভিযান কৰি বুথ বিজয় কেনেকৈ হ'ব পাৰে, প্ৰতিটো বুথ কেনেকৈ জিকিব পাৰোঁ তাৰ এটা আমি কৰ্মসূচী প্ৰস্তুত কৰিছোঁ। আৰু আজি এই সভাত আমি আটাইবিলাক কৰ্মসূচী আমি ইয়াত আলোচনা কৰি গ্ৰহণ কৰিছোঁ। আমিতো 4টাতে খেলাৰ কাৰণে 4টাতে আমি সংগঠন শক্তিশালী কৰি আছোঁ, 4টা সমষ্টিত। দেখা যাব এইটো সময়ত হ'ব। এতিয়া আমি 4টা সমষ্টিতেই ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰাৰ বাবে আমি কাম কৰি আছোঁ। জনতাৰ হৃদয়ত থকাজনে ৰজা, নিজে ক'লে ৰজা নহয়। জনতাৰ হৃদয়ত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে অখিল গগৈ ডাঙৰীয়াই নিশ্চয় কথাটো ওলোটাকৈ ক'বলৈ প্ৰয়াস কৰিছে। এইবাৰ কোনোবাই কংগ্ৰেছত যাব, কোনোবাই বিজেপিত আহিব, নিৰ্বাচনৰ সময়ত কিছু এনেকুৱা চলিব। কিন্তু বিজেপি আমাৰ সংগঠনৰ শক্তিৰে আগতে যি আছিল বৰ্তমান যি আছে, এই গোটেই অতীত বৰ্তমান আমাৰ যি সংগঠনৰ শক্তি, সেই শক্তিৰে আমি নিৰ্বাচন খেলিম। তাৰ মাজত কোনোবা আহিব, আমাৰ কাৰণে দুৱাৰ, তেওঁলোকৰ কাৰণে দুৱাৰ আমি খোলা ৰাখিছোঁ। কোনোবা যদি সঁচাকৈ বিজেপিত জইন কৰি বা বিজেপিত যোগদান কৰি অসম মাতৃৰ হৈ সেৱা কৰিবলৈ আহে, তেতিয়াহ'লে আমি সকলোকে আমাৰ আদৰণি জনোৱাৰ আমাৰ যি পৰম্পৰা আছে সেইটো আমি বৰ্তমান কৰি ৰাখিম। হ'ব, লাহে লাহে হ'ব, সময়ে স্তৰে স্তৰে ধাপে ধাপে হৈ থাকিব। গতিকে বিজেপি NDAৰ চৰকাৰ তৃতীয় কাৰ্যকালৰ বাবে ৰাইজৰ আশীৰ্বাদত অসমত আমি পুনঃ প্ৰতিষ্ঠা কৰাৰ কাৰণে সকলোৱে কষ্ট কৰি সকলোৱে আমি একেলগে প্ৰয়াস কৰিম। আৰু নিশ্চিতভাৱে আমি কৰা কামৰ দাম অসমবাসী ৰাইজে আশীৰ্বাদৰ ৰূপত আমাক দিব।